ৰাজ্যৰ লগতে কাৰ্বি আংলঙৰ ডিমাছা অধ্যুষিত অঞ্চলত উলহ মালহেৰে উদযাপন বিশ্বডিমা উৎসৱ ধনচিৰিত এদিনীয়া বৰ্ণিল কাৰ্যসূচীৰে বিশ্বডিমা উৎসৱ পালন হাওৰাঘাটত তিনিদিনীয়া কাৰ্যসূচীৰে বিশ্বডিমাৰ আয়োজন হাওৰাঘাট নগৰৰ মাজেদি বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰা মেইনটেনেন্স ক্ষুদ্ৰ জলবিদ্যুৎ প্ৰকল্পৰ পৰ্যবেক্ষণ শক্তিমন্ত্ৰী তপন কুমাৰ গগৈ 100 কোটিৰো অধিক ব্যয় সাপেক্ষে নিৰ্মাণ মেইনটেনেন্স জলবিদ্যুৎ প্ৰকল্প নমস্কাৰ অসমীয়া প্ৰাইম টাইমলৈ স্বাগতম জনাইছো ষ্টুডিঅত মই সঞ্চয় তাতেৰণপি আগবাঢ়িছো প্ৰথমটো খবৰলে মাঘ বিহুৰ পিছতে আৰম্ভ হয় ডিমাছা কছাৰীসকলৰ বিশ্বডিমা উৎসৱ সমগ্ৰ ৰাজ্যৰ লগতে কাৰ্বি আংলঙতো ডিমাছা অধ্যুষিত অঞ্চলত আয়োজন চলিছে বিশ্বডিমা উৎসৱৰ জিলাখনৰ ধনচিৰি পৰিষদীয় সমষ্টিৰ কঠালগুৰি খেলপথাৰতো উলহ মালহেৰে এদিনীয়া কাৰ্যসূচীৰে উদযাপন বিশ্বডিমা উৎসৱ এদিনীয়া বৰ্ণিল কাৰ্যসূচীৰে ধনচিৰিৰ আকাশবতা ডিমাছাসকলৰ পৰম্পৰাগত নৃত্য গীত ঢোল বাহিৰ আৰু সুৰ তথা তালেৰে মুখৰিত হ'ল ধনচিৰিৰ কঠালগুৰি বাকৰিত ডিমাছা যুৱক যুৱতীসকলে নিজৰ ৰং বিৰং সাজ পোছাক পৰিধান কৰি বিভিন্ন নৃত্য গীত কৰি ডিমাছাসকলৰ পৰম্পৰাগত কলা সাংস্কৃতিক অক্ষুণ্ণ ৰাখিলে এয়া আকৰ্ষণীয় আৰু ৰং বিৰঙৰ সাজ পিন্ধি হালিজানি নৃত্য কৰি ডিমাছাৰ যুৱতীসকলে আনন্দত ক'ব নোৱাৰা হৈছে ঢোলবাহী আৰু গীতৰ তালে তাল মিলাই থাল ঘূৰাই ঘূৰাই নৃত্যত মগন যুৱতীসকল কাৰণ এয়া যে বিশ্বডিমাৰ বতৰ উৎসৱৰ বতৰ যুৱক যুৱতীসকলকে ধৰি অঞ্চলটোৰ পুৰুষ মহিলা তথা বুঢ়া মেথাসকলেও আনন্দত ঘৰত বহি থাকিব পৰা নাই আৰু ওলাই আহিছে বিশ্বডিমা উৎসৱ উদযাপন থলীলৈ কঠালগুৰিৰ গাঁওবুঢ়া স্বপন দিখোচাই পুৱা বিশ্বডিমাৰ পতাকা উত্তোলন কৰি দিনজোৰা কাৰ্যসূচীৰ শুভাৰম্ভণি কৰা হয় ইয়াৰ পিছতে গাঁওবুঢ়া দিখোচাই দিনজোৰা অনুষ্ঠানটিৰ মুকলি কৰে মুকলি কৰি উৎসৱপ্ৰেমী ডিমাছা ৰাইজক সম্বোধন কৰি বিশ্বডিমাৰ বিষয়ে আলোকপাত কৰি তেখেতে মূল্যৱান ভাষণ আগবঢ়ায় লাডু খানা খাই লাডু না যদি যোগা যায় ধরে মিশি গাড়ি সঙ্গে খেলা পেটে খেলা তো মাঠে প্রেম এবং পিছু সালাই ভাই বুয়া ওরে নো আঠা যাও খাও যাও চালাই যাও সি যাও কাল সি যাও সি যাহি দুখুকে দুখু থিয়াহি সাইখো সাই থিয়াহি হাদিখো হাদি থিয়াহি চালাই ভাই বুয়া পিউ মাঠে চেনি মাই দি বেলাই খা পিছু ঠিকাও তোলাই বিশ্বডিমা প্ৰত্যেকবাৰে খেতি পথাৰৰ পৰা লখিমী আনি ঘৰৰ চোতাল আৰু চোতালৰ পৰা ভঁৰাল পোৱাৰ পিছতেই আৰম্ভ হয় এই উৎসৱ ন খেতিৰ ধানৰে নানা তৰহৰ পিঠা পনাকে ধৰি জুডিমা অৰ্থাৎ মন প্ৰস্তুত কৰি আনন্দৰ বতৰত কিছু বয়োজ্যেষ্ঠ লোকসকলে দাগ পান কৰি আনন্দ উপভোগ কৰে এয়েই বিশ্বডিমা শস্যৰে ডিমাছাৰ ঘৰে ঘৰে নদন বদন বিশ্বডিমা ধনচিৰিৰ পৰা টিংকু দিখোচাৰ ৰিপৰ্ট কাপ নিউজ অসমৰ অন্যতম ভূমিপুত্ৰ ডিমাছা কছাৰীসকলৰ বিশ্বডিমা উৎসৱ অৰ্থাৎ বিহু আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে হাওৰাঘাটৰ হাতীপাৰাত আয়োজন কৰা হৈছে পুৱা পতাকা উত্তোলনেৰে প্ৰথমটো দিনৰ কাৰ্যসূচী শুভাৰম্ভ কৰে উদযাপন সমিতিৰ সভাপতি ডক্টৰ মদন দাউলা গাজাৱে পৰৱৰ্তী সময়ত পৰম্পৰাগত পূজা অৰ্চনাৰ লগতে হাওৰাঘাট নগৰৰ মাজেদি বাহিৰ কৰা হয় বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰা এই বিহুৰ পৰাই মই সমূহ অসমবাসীলৈ ডিমাছা বিহুৰ শুভেচ্ছা যাচিছোঁ আমি প্ৰতি বছৰৰ দৰে এইবছৰো আমাৰ এই তিনিদিনীয়া কাৰ্যসূচীৰে ডাউজিং বৰা নামৰ এখন ঠাইত তৃতীয় ডিমাছা বিহু আমি উদযাপন কৰিছোঁ আৰু এই বিহু আমি প্ৰতি বছৰে পাতি থাকিম যিমানলৈকে এই পৃথিৱীত ডিমাছা জাতি জীয়াই থাকিব তেতিয়ালৈকে এই বিহুখন আমি উদযাপন কৰি থাকিম আৰু
এই বিহুত বিশেষকৈ আমাৰ অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ আমি অকণ অনুৰোধ জনাব বিচাৰোঁ। ইপিনে অসমৰ অন্যতম খিলঞ্জীয়া ভূমিপুত্ৰ ডিমাছাসকলে বিচুডিমা উপলক্ষে ২৭ জানুৱাৰীৰ দিনটো চৰকাৰী বন্ধ হিচাপে ঘোষণা কৰিবলৈ ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰলৈ দাবী জনাইছে। হাওৰাঘাটৰ পৰা গৌতম চন্দাৰ ৰিপৰ্ট, কাট নিউজ। পশ্চিম কাৰ্বি আংলং জিলাৰ অন্তৰ্গত বৈঠালাংছৰ পৰা প্ৰায় ৩০ কিলোমিটাৰ দূৰৰ মিনটেৰেং গাঁৱত অৱস্থিত মিনটেৰেং ক্ষুদ্ৰ জলবিদ্যুৎ প্ৰকল্পৰ কাম কাজৰ খতিয়ান ল'লে অসম চৰকাৰৰ শক্তিমন্ত্ৰী তপন কুমাৰ গগৈয়ে। প্ৰায় ১০০ কোটিৰ অধিক ব্যয় সাপেক্ষে নিৰ্মাণ কৰি উলিওৱা এই জলবিদ্যুৎ প্ৰকল্পটোৰ নিৰ্মাণৰ কাম সম্পূৰ্ণ কৰে চলিত বৰ্ষৰ প্ৰথম সপ্তাহতে। পশ্চিম কাৰ্বি আংলং জিলাৰ অন্তৰ্গত বৈঠালাংছৰ পৰা প্ৰায় ৩০ কিলোমিটাৰ দূৰৰ মিনিটেৰেং গাঁৱত অৱস্থিত মিনিটেৰেং ক্ষুদ্ৰ জলবিদ্যুৎ প্ৰকল্পৰ কাম কাজৰ খতিয়ান বিচাৰি পৰিদৰ্শন কৰে অসম চৰকাৰৰ শক্তিৰ মন্ত্ৰী তপন কুমাৰ গগৈয়ে। প্ৰায় ১০০ কোটিৰো অধিক টকা ব্যয়ৰ সাপেক্ষে নিৰ্মাণ কৰি উলিওৱা এই জলবিদ্যুৎ প্ৰকল্পটোৰ নিৰ্মাণৰ কাম সম্পূৰ্ণ কৰে চলিত বৰ্ষৰ প্ৰথম সপ্তাহতেই। অসম চৰকাৰৰ শক্তিমন্ত্ৰী তপন কুমাৰ গগৈ হঠাৎ হোৱা এই আগমনৰ বিষয়ে সাংবাদিকক জানিবলৈ দিয়ে যে অহা ১৯ ফেব্ৰুৱাৰী তাৰিখে মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই প্ৰকল্পটোৰ আনুষ্ঠানিক শুভাৰম্ভণি কৰিব। এই পশ্চিম কাৰ্বি আংলং জিলাৰ ইয়াত ৯ মেগাৱাটৰ যিটো মিনটেৰেঙৰ যিটো আমাৰ প্ৰজেক্ট, সেই প্ৰজেক্টটো আমি সম্পূৰ্ণ কৰিবলৈ গৈ আছোঁ। আৰু 19 ফেব্ৰুৱাৰীৰ দিনা অসমৰ মাননীয় মুখ্যমন্ত্ৰী শ্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই এইটো আনুষ্ঠানিকভাৱে ৰাইজৰ বাবে উচৰ্গা কৰিব। আৰু সেইকাৰণে আজি মই প্ৰজেক্টটো চাবৰ কাৰণে আহিলোঁ, কি পৰ্যায়ত আছে গোটেইখিনি, আৰু এইখিনি চাই আমি কেনেধৰণে গোটেই প্ৰক্ৰিয়াটো আৰম্ভ কৰিম সেইকাৰণে আজি গোটেইখিনি প্ৰজেক্ট চাই গ'লোঁ। আৰু অকণমান বাকী আছে যিখিনি 25 দিনৰ ভিতৰত আমি কমপ্লিট কৰিব পাৰিম। ৰাস্তা ঘাট অকণমান বেয়া হৈ আছে, সেইখিনি আমি ঠিক কৰিব লাগিব। বাকী লাষ্ট ষ্টেজত যি 2% 5% কাম আছে সেইখিনি আমি এই 25টা দিনত সম্পূৰ্ণ কৰিব পাৰিম। নহয়, ইয়াত এতিয়া আমি এই প্ৰজেক্টটো আৰম্ভ কৰাৰ লগে লগে প্ৰজেক্টটোৰ যিখিনি দাঁতিকাষৰীয়া অঞ্চলত লোক থাকে, যিখিনি আমি ক্ষতিপূৰণ দিব লাগে সেই ক্ষতিপূৰণবিলাক সম্পূৰ্ণ দিয়া হৈছে। আৰু এতিয়া কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদ আছে, কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদক যেনেধৰণে যিখিনি দিব লাগে সেইখিনিও দিয়া হৈছে। সেইকাৰণে আমি সকলোবিলাক দিয়াৰ পিছতহে এই প্ৰজেক্টটো আৰম্ভ কৰা হৈছে। মুখ্যমন্ত্ৰীৰ আগমনৰ আগে আগে সমগ্ৰ প্ৰকল্পৰ অগ্ৰগতিৰ বিষয়ে বুজ লোৱাৰ উদ্দেশ্যে মিনিটেৰেং লৈ অহা বুলি সাংবাদিকক জানিবলৈ দিয়ে। আজিৰ এই পৰ্যবেক্ষণ অনুষ্ঠানত শক্তিমন্ত্ৰীগৰাকীৰ উপৰিও স্থানীয় বিধায়ক মানসিং ৰংপি লগতে বিভাগীয় বিষয়াসকলো উপস্থিত থাকে। বৈঠালাংছৰ পৰা জাচন ইংহি ৰিপৰ্ট, কাট নিউজ। ডিফুস্থিত আৱৰ্ত ভৱনত ২৭ জানুৱাৰীত উদযাপিত হয় ৰাষ্ট্ৰীয় ভোটাৰৰ দিৱস। কাৰ্বি আংলং জিলা নিৰ্বাচনী বিভাগৰ উদ্যোগত অনুষ্ঠিত দিৱসটিৰ উপলক্ষে আয়োজিত সভাত নতুনকৈ ভোটাৰযোগ্য হোৱা স্কুল কলেজৰ বহু ছাত্ৰ ছাত্ৰীসকলে অংশগ্ৰহণ কৰে। কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশ মৰ্মে এইবাৰ ভোটাৰ অৰ্থাৎ নতুনকৈ 18 বছৰ বয়স হৈ নতুনকৈ ভোটাৰ হোৱা স্কুল কলেজৰ ছাত্ৰ ছাত্ৰীৰ বাবে ভোটাৰৰ দিন হিচাপে দেশ তথা ৰাজ্যত লগতে কাৰ্বি আংলং জিলাতো পালন কৰে ভোটাৰৰ দিৱস। জিলা প্ৰশাসনৰ উদ্যোগত আৰু স্কুলসমূহৰ পৰিদৰ্শকে জিলা নিৰ্বাচন বিভাগৰ সহযোগত অনুষ্ঠিত হয় এই অনুষ্ঠানটি। জিলা নিৰ্বাচনী বিভাগৰ হৈ অতিৰিক্ত উপায়ুক্ত নৰসিং বে কয় যে দেশৰ ভৱিষ্যত নাগৰিক হ'বলৈ ওলোৱা নতুন ভোটাৰসকলে দেশৰ ভৱিষ্যত গঢ়াৰ ক্ষেত্ৰত এতিয়াৰে পৰা দায়িত্ব ল'ব লাগিব। আনহাতে জিলা নিৰ্বাচনী বিষয়া প্ৰিয়াংকু শইকীয়াও কয় যে কলেজৰ ছাত্ৰ ছাত্ৰীসকলৰ প্ৰত্যেক নিৰ্বাচনৰ ইনৰলমেণ্টত যাতে প্ৰৱেশ নকৰাকৈ নাথাকে তাৰ বাবে ছাত্ৰ ছাত্ৰীসকলে ইজনে সিজনৰ মাজত এই বিষয়ে ভাৱ বিনিময় কৰি ইনৰলমেণ্টত সোমাব লাগে। উল্লেখ্য সভাত নতুন ভোটাৰসকলে ভোটদান কৰাৰ নিজৰ নিজৰ অভিজ্ঞতা ব্যক্ত কৰে।
আনহাতে এইখন সভাত নতুন ভোটাৰসকলক একোখনকৈ প্ৰশস্তি পত্ৰৰ লগতে একোটাকৈ পুৰস্কাৰ প্ৰদান কৰে। মংগলিংহি ৰিপৰ্ট কাট নিউজ। সময় হৈছে চমু বাণিজ্যিক বিৰতিৰ। First time at DIFO, First International Trade Fair 2019 from 18 January to 30 January at DIFO Club. A huge branded and collection of handicrafts from different states of India such as Delhi, Kashmir, Ludhiana, Haryana, Maharashtra, Uttar Pradesh, Kolkata, Punjab, etc. A beautiful melamine kitchen items of Bangladesh are available here. You will get all the needful and householding accessories including food items here. There is no any fee required for entry. Please step in Rose Gold, a newly opened beauty parlor, one step to the world of fashion. All kind of facilities are available here such as hair spa, bleaching, makeup, pedicure and manicure, hair perming, straightening, body spa, facial, threading, waxing, etc. For more information, please contact 6001863460. Rose Gold, a newly opened beauty parlor, first floor, Cakes Legacy Building, Main Market, DIFO. আজিকালি যিকোনো পাৰ্টি মানে কাঞ্চ জুচ। বাইদি বেটো কমলাটো খাইছিলি না আনাৰসৰটো? পাহাৰীয়া কমলা আৰু আনাৰসৰ পৰা তৈয়াৰ কৰা কাঞ্চ জুচ সম্পূৰ্ণ বিশুদ্ধ। কাঞ্চ জুচ খাওক, জীৱনৰ মজা লওক। কাঞ্চ জুচ। বিৰতিৰ পিছত পুনৰ স্বাগতম জনাইছো বাতৰি মজিয়ালৈ। খেলখনত মাটিখোলা কাৰ্বি ক্লাব আৰু অৱেচিংৰি ক্লাবৰ মাজত অৱতীৰ্ণ হয় আৰু 2-1 গলৰ ব্যৱধানত মাটিখোলা কাৰ্বি ক্লাবক পৰাস্ত কৰি চূড়ান্ত বিজয় খিতাপ অৰ্জন কৰে অৱেচিংৰি ক্লাবে। প্ৰয়াত বুঢ়া সিং ইংলেণ্ডৰ সোঁৱৰণি ফুটবল ক্লাব টুৰ্ণামেণ্টৰ আজি অন্তিমটো খেলত মাটিখোলা কাৰ্বি ক্লাব আৰু অৱেচিংৰি ক্লাবৰ মাজত অৱতীৰ্ণ হয়। এই চূড়ান্ত খেলখনত 2-1 গলৰ ব্যৱধানত মাটিখোলা কাৰ্বি ক্লাবক পৰাস্ত কৰি বিজয় খিতাপ অৰ্জন কৰে অৱেচিংৰি ক্লাবে। অতিশয় ৰোমাঞ্চকৰ এই চূড়ান্ত খেলখন প্ৰথমাৰ্ধত অৱেচিংৰি ক্লাবৰ হৈ মিণ্ডাৰ টিমুঙে মাটিখোলা কাৰ্বি ক্লাবক 1 গল প্ৰদান কৰে। পৰৱৰ্তী দ্বিতীয়াৰ্ধত পুনৰ অৱেচিংৰি ক্লাবৰ হৈ জেকসন টেৰাঙে 1 গল দিয়ে মাটিখোলা ক্লাবক। শেষত ইয়াৰ প্ৰত্যুত্তৰ হিচাপে মাটিখোলা কাৰ্বি ক্লাবৰ হৈ চিকাৰী টিমুঙে 1 গল দিয়ে অৱেচিংৰি ক্লাবক। এইলৈ অৱেচিংৰি ক্লাবে 2-1 গলৰ ব্যৱধানত মাটিখোলা কাৰ্বি ক্লাবৰ বিপৰীতে বিজয় খিতাপ অৰ্জন কৰিবলৈ সক্ষম হয়। টুৰ্ণামেণ্টখনত আৰম্ভণিৰ পৰা শেষলৈকে আটাইতকৈ বেছি গল দিবলৈ সক্ষম হোৱা মিণ্ডাৰ টিমুং আৰু শ্ৰেষ্ঠ গলকিপাৰ অজিত ৰংফাৰ মুকেশ টিমুঙক উত্তম পুৰস্কাৰ আগবঢ়ায়। উল্লেখ্য, চূড়ান্ত খেলৰ উপলক্ষে আয়োজিত বঁটা বিতৰণী সভাত কাৰ্বি পৰিষদৰ কাৰ্যবাহী সদস্য লুনচিং তেৰণ মুখ্য অতিথি, বিজেপিৰ ষ্টেট কাউন্সিলৰ অৰ্চন ৰংপি, ভিডিচি হাৰসিং ইংলেণ্ড আৰু চামেলাংছ ব্লক মণ্ডলৰ সাধাৰণ সম্পাদক বাবুটিছ আৰু বিক্ৰম কিলিং, গাঁওবুঢ়া প্ৰমুখ্যে বিশিষ্ট ব্যক্তিসকলে সন্মানীয় অতিথি হিচাপে উপস্থিত থাকে। ডকমকাৰ পৰা জেমছ মিলি কাট নিউজ।
সমাগত কাৰ্বিসকলৰ সাংস্কৃতিক উৎসৱ কাৰ্বি যুৱ মহোৎসৱ এই লৈ অনুষ্ঠিতব্য ৪৫ সংখ্যক কাৰ্বি যুৱ মহোৎসৱৰ অভ্যৰ্থনা সমিতিৰ অধীনত বিভিন্ন উপ সমিতিসমূহেও নিজৰ নিজৰ দায়িত্ব পালনত তৎপৰ হোৱা পৰিলক্ষিত হৈছে আগন্তুক ৪৫ সংখ্যক কাৰ্বি যুৱ মহোৎসৱৰ অভ্যৰ্থনা সমিতিৰ অধীনত উপ সমিতিৰে অংশ স্মৃতি গ্ৰন্থ প্ৰকাশৰ বাবে মুখ্য আহ্বায়ক সিংক্ৰ আহ্বানত আৰু চিত্ৰকুমাৰ পে অধ্যক্ষতাত ডিফুস্থিত টকবাং আটেৰাঙত ২৭ জানুৱাৰী সন্ধিয়া অনুষ্ঠিত হয় এখন বৈঠক বৈঠকত সকলো বিষয়ববীয়া তথা সদস্যৰ উপস্থিতিত স্মৃতি গ্ৰন্থৰ বাবে সম্পাদনা সমিতি গঠন কৰিছে সেইমতে চিত্ৰকুমাৰ বেগ অধ্যক্ষ সিংক্ৰক মুখ্য আহ্বায়ক কাৰণ হাংচেপি আৰু হাকিম ৰংপিক যুটীয়া আহ্বায়ক হিচাপে লোৱাৰ উপৰিও কাৰ্বি অসমীয়া আৰু ইংৰাজীত প্ৰকাশ পাবলগীয়া ত্ৰিভাষিক স্মৃতি গ্ৰন্থখনৰ বাবে সম্পাদক উপ সম্পাদক তথা সদস্যসকলক লৈ সৰ্বমুঠ ১৩ জনীয়া এখন সম্পাদনা সমিতি গঠন কৰা হৈছে ইয়াৰ লগে লগে অসমীয়া প্ৰাইম টাইমৰ পৰা মই সঞ্চিতাই বিদায় লৈছো ধন্যবাদ